ঠিক আছে আগে পিছে অলপমান আৰু অলপ দেৰি কৰি মাতিম সোনকালে নামাতো ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া শোণিতপুৰ জিলাৰ আয়ুক্ত অংকুৰ ভৰালী ডাঙৰীয়া আমাৰ মাজত উপস্থিত শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত শ্ৰীমতী স্বপ্না বনিয়া ডাঙৰীয়ানী তুলসী বৰঠাকুৰ ডাঙৰীয়া কিশোৰ উপাধ্যায় ডাঙৰীয়া উপস্থিত এই অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকল সুধীবৃন্দ আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি নদুৱাৰৰ বাবে আৰু সমগ্ৰ অসমৰ বাবে এটা অতি আনন্দৰ দিন পবিত্ৰ দিন আৰু এটা নতুন ইতিহাসৰ দিন আমাৰ অসমত শাসন ব্যৱস্থাত ৰাজ্য চৰকাৰৰ ঠিক তলতেই জিলা উপায়ুক্তসকলে কাম কৰে জিলাখনৰ সৰ্বাংগীন বিকাশৰ দায়িত্ব তেওঁলোকৰ ওপৰত ন্যস্ত থাকে জিলাসমূহক সহায় কৰিবলৈ ক্ষেত্ৰ ভিত্তিত ৰাজ্য চৰকাৰে বিভিন্ন মহকুমা গঠন কৰে আৰু মহকুমাৰ ধিপতিসকলক সহায় কৰিবলৈ চক্ৰ বিষয়া আৰু সিনিয়ৰ ব্লক ডেভেলপমেন্ট বা ব্লক ডেভেলপমেন্ট অফিচাৰসকলে কাম কৰে অৰ্থাৎ আমাৰ যিটো শাসকীয় ব্যৱস্থাৰ পিৰামিড হি দিছপুৰৰ সচিবালয়ৰ পৰা আৰম্ভ কৰি গাঁও পঞ্চায়তলৈকে ব্ৰিটিছৰ দিনৰ পৰা এটা নিৰ্দিষ্ট নিয়মত সজোৱা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনত অহাৰে পৰা তেখেতে এটা বিশেষ দিশৰ ওপৰত গুৰুত্ব দিছিল সেয়া হৈছে ঔপনিবেশিকতাবাদী শাসনৰ পৰা মুক্ত হৈ ভাৰতৰ এটা নিজস্ব শাসন ব্যৱস্থা তাক ইংৰাজীত আমি ডিকলনাইজেশ্যন বুলি কওঁ অৰ্থাৎ ব্ৰিটিছে আমাক যি দি থৈ গৈছিল যোৱা ৭৫ বছৰৰ আমাৰ অভিজ্ঞতাৰ ওপৰত আমি আমাৰ এটা নিজা নতুন ব্যৱস্থা আমি নিৰ্মাণ কৰিম তাৰ মানে এইটো নুবুজায় যে ব্ৰিটিছৰ দিনত স্থাপিত হোৱা প্ৰত্যেকটো ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে য'ত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে তাত পৰিৱৰ্তন কৰিব লাগে য'ত ৰূপান্তৰৰ প্ৰয়োজন আছে তাত ৰূপান্তৰ হ'ব লাগে আৰু য'ত স্থিতা অৱস্থাৰ প্ৰয়োজন আছে তাত স্থিতা অৱস্থা থাকিব লাগে অসমৰ শাসন ব্যৱস্থাৰ প্ৰক্ৰিয়াটোৰ দিশত আমি যোৱা 4টা বছৰ বাস্তৱ অভিজ্ঞতা ৰাইজৰ দাবী আৰু চৰকাৰৰ প্ৰয়োজনীয়তা এই তিনিওটাৰ ভিত্তিত আমি আমাৰ ব্যৱস্থাসমূহৰ পৰিৱৰ্তন কৰিবলৈ আমি চেষ্টা কৰি আহিছিলোঁ এই ব্যৱস্থা পৰিৱৰ্তনৰ এটা বৃহৎ পদক্ষেপ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আমি সমাপন কৰিবলৈ সক্ষম হৈছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি অসমত 126টা সমষ্টিৰ সীমা
পৰিৱৰ্তন কৰি তাক যুক্তিনিষ্ঠ আৰু বাস্তৱৰ লগত প্ৰয়োজনীয়তাৰ লগত খাপ খোৱাকৈ আমি সজাই পৰাই তুলিবলৈ সক্ষম হৈছিলোঁ। অসমৰ ৰাইজৰ অকুণ্ঠ সহায় আৰু সহযোগিতাৰে এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষা আৰু অসমৰ খিলঞ্জীয়া লোকৰ ইচ্ছা আৰু আকাংক্ষাক আমি বাস্তৱত ৰূপ দিবলৈ সক্ষম হৈছিলোঁ। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ঠিক পিছতেই আমাৰ ৰাজ্যিক প্ৰশাসনত থকা কেইবাটাও জটিলতা আমি নিৰাময়ৰ প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ। আমাৰ ৰাজ্যত অহা কেইটামান দিনৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, আগতে এনেকুৱা এটা পৰিৱেশ আছিল, চতিয়া পৌৰসভাৰ কেইটামান ৱাৰ্ড আমাৰ চতিয়া বিধানসভাত পৰে, কেইটামান ৱাৰ্ড আমাৰ বিশ্বনাথ বিধানসভাত পৰে। কোনোবা এটা জিলা পৰিষদৰ এটা অংশ আন এটা সমষ্টিত পৰে, আন এটা অংশ আন এটা সমষ্টিত পৰে। আনকি মহকুমাসমূহেও কোনোবা এটা স্থানলৈ, কোনোবা এটা সমষ্টিৰ কোনোবা এটা স্থানলৈ মহকুমা আছিলে আৰু কোনোবা এটা স্থানৰ পৰা উপায়ুক্তই কাম কাজ পৰিচালনা কৰিছিল। অৰ্থাৎ সমষ্টিটোৰ লগত একোৱেই মিল খাই থকা নাছিলে। থানাৰ পৰিসীমা বেলেগ আছিলে, PWD ডিপাৰ্টমেণ্টৰ পৰিসীমা বেলেগ আছিলে, স্বাস্থ্য বিভাগৰ পৰিসীমা বেলেগ আছিলে, শিক্ষা বিভাগৰ পৰিসীমা বেলেগ আছিলে, এডুকেশ্যন ব্লক মানে বেলেগ, ডেভেলপমেণ্ট ব্লক মানে বেলেগ, এগ্ৰিকালচাৰ ব্লক মানে বেলেগ, PWD ডিভিজন মানে বেলেগ। ৰাজ্যৰ শাসন ব্যৱস্থাত এটা শৃংখলাবদ্ধ ব্যৱস্থাৰ অভাৱ আছিল। আমি ৰাজ্য চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। প্ৰথম সিদ্ধান্ত আছিলে যে জিলাৰ উপায়ুক্তক আমি উপ আয়ুক্তৰ পৰিৱৰ্তে আয়ুক্ত হিচাপে তেখেতসকলক আমি ঘোষণা কৰিছিলোঁ। আৰু আমাৰ অসমত যি মাণ্ডলিক আয়ুক্তৰ ব্যৱস্থা আছিল, সেই ব্যৱস্থাক আমি পৰিৱৰ্তন কৰি জিলা আয়ুক্তলৈকে মণ্ডল আয়ুক্ত, মাণ্ডলিক আয়ুক্তৰ ক্ষমতাৰ আমি বিকেন্দ্ৰীকৰণ কৰিছিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমাৰ প্ৰচেষ্টা আছিল যে অসমৰ প্ৰতিটো সমষ্টিতে আমি এটা শাসনৰ কেন্দ্ৰ নিৰ্মাণ কৰিম। সদৰ সমষ্টি যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, গুৱাহাটী জিলা আয়ুক্তৰ অধীনত থাকিব। আনহাতে প্ৰতিটো সমষ্টিতে একোটাকৈ আমি ক্ষমতাৰ বা ৰাজ্যৰ নাগৰিকৰ অধিকাৰৰ আমি এটা কেন্দ্ৰ নিৰ্মাণ কৰিম। মহকুমাতকৈ সি অধিক ক্ষমতাশালী হ'ব আৰু জিলা আয়ুক্তৰ অধীনত হ'ব। পূৰ্বতেও মহকুমা আছিলে, কিন্তু মহকুমাসমূহৰ ক্ষমতাৰ এটা সীমা আছিলে। সেই সীমাৰ পৰিধি আমি বৃদ্ধি কৰি অসমত আমি মহকুমাতকৈ অধিক ক্ষমতাশালী আৰু প্ৰায় জিলাৰ সমান আমি সমজিলা নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিলোঁ। অসমত ৩৫খন জিলা আছে, ৩৫টা সদৰ মহকুমা জিলা আয়ুক্তৰ অধীনত থাকিব আৰু আন ৯৬টা ৯৬ সমষ্টিত আমি সমজিলা নিৰ্মাণ কৰিম।
মহকুমাৰ দাবী আছিলে, জিলাৰ দাবী আছিলে, কৰবাত কৰবাত আন্দোলনো আৰম্ভ হৈছিলে, কৰবাত মহকুমা পাইছিলে, কিন্তু একোটা মহকুমাৰ ভিতৰতে দুটা, আঢ়ৈটা, 3.5টা এই ধৰণে সমষ্টি সোমাই আছিলে। ই শাসনৰ কেন্দ্ৰবিন্দু হ'ব পৰা নাছিলে। সমজিলাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই শাসনলৈ লাহে লাহে পৰিৱৰ্তন আনিছে। বিধায়কৰ পুঁজি সমজিলাত আহে, ৰাইজৰ সভা সমিতিৰ অনুষ্ঠিত কৰাৰ অধিকাৰ সমজিলাই পায়। বানপানীৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব সমজিলাৰ অধীনত থাকিব। সমজিলাধিপতি আৰু তেওঁৰ অধীনত কাম কৰা দণ্ডাধীশসকলৰ দণ্ডাধীশৰ ক্ষমতা থাকিব আৰু আনটাইড ফাণ্ডকে আদি কৰি উন্নয়নমূলক আঁচনিসমূহ সমজিলাধিপতিয়ে নিৰ্ণয় কৰিব। ৰাইজক অৰুণোদয় লাগে, ৰেচন কাৰ্ড লাগে, চৰকাৰৰ প্ৰতিটো জনকল্যাণমূলক কামৰ কেন্দ্ৰবিন্দু সমজিলা হ'ব আৰু আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনো সমজিলাধিপতিয়ে পৰিচালনা কৰিব। এতিয়া ৰিজাল্টৰ বাবে আমি তেজপুৰলৈ যাব নালাগে। আমি চতিয়া, নদুৱাৰ, কুসুমতলা, জামুগুৰিতে আমি ইয়াৰ সমজিলাৰ ৰিজাল্ট, চাৰিদুৱাৰৰ ৰিজাল্ট এই কুসুমতলাৰ সমজিলাধিপতিৰ কাৰ্যালয়ৰ পৰা আমি লাভ কৰিব পাৰিম। চাওঁতে চাওঁতে সমজিলাৰ বাসিন্দাসকলে জিলাৰ সদৰলৈ যোৱাৰ প্ৰয়োজনীয়তা নোহোৱা হ'ব আৰু আমি ক্ষমতাৰ সম্পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰাৰ দিশত আজি আমি আগবাঢ়িছো। যদিও ৯৬টা সমষ্টিত পৰ্যায়ক্ৰমে আমি সমজিলা নিৰ্মাণ কৰিম, প্ৰথম পৰ্যায়ত আমি ৩৯খন সমজিলা নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। চতিয়া সমষ্টিৰ, নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহত প্ৰথম তালিকাখনতে আমি নদুৱাৰ সমজিলাক অন্তৰ্ভুক্ত কৰিছিলোঁ। আজি আমাৰ বাবে এটা আনন্দৰ দিন যে এই ৩৯টা যি আমি সমজিলা নিৰ্মাণ কৰিছোঁ, এই সমজিলাসমূহৰ সমজিলাধিপতিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা লৈছিলোঁ। প্ৰত্যেকটো কাৰ্যালয়ৰ বাবে আমি ২০ কোটিকৈ টকা অনুমোদন জনাইছিলোঁ আৰু এই কাৰ্যালয়বিলাকে জিলা আয়ুক্ত বা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ধৰণৰে ধুনীয়া হ'ব। প্ৰথম পৰ্যায়ৰ কাৰ্যালয়, দ্বিতীয় পৰ্যায়ত সমজিলাৰ শিক্ষা বিষয়া, সমজিলাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া, সমজিলাৰ জলসম্পদ বিষয়া, সমজিলাৰ স্বাস্থ্য বিষয়া, গোটেইবোৰ একেটা স্থানতে বহি একেটা স্থানৰ পৰাই সেই সমজিলাৰ শাসনৰ বাকজৰীডাল চম্ভালিবলৈ চেষ্টা কৰিব। সমজিলা মানে এটা বিধানসভা সমষ্টি। এটা বিধানসভা সমষ্টিৰ বাহিৰত সমজিলা নাথাকে। সমজিলা মানে বিধানসভা সমষ্টিটোৰ আয়তন যিমান, সমজিলাৰো আয়তন সিমানেই। তাৰ ফলত প্ৰত্যেকজন সমজিলাধিপতিয়ে এজনেই মাত্ৰ বিধায়কৰ লগত কথা পাতিব লাগিব, এজন বিধায়কৰ লগতে লগ লাগি ক্ষমতা ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লাগিব। আজি মই অত্যন্ত গৰ্বিত আৰু আনন্দিত যে ভাৰতীয় ব্যৱস্থাৰে অসমৰ নিজস্ব চিন্তাধাৰাৰে আৰম্ভ কৰা সমজিলাৰ প্ৰথমটো কাৰ্যালয় নিৰ্মাণৰ কাম আজি আমি
এই কুসুম তোলা নদুৱাৰত আৰম্ভ কৰিছো। আজিৰে পৰা অসমত আন সমজিলাসমূহৰো নিৰ্মাণৰ কাম আৰম্ভ হ'ব, কিন্তু ৰাজ্যৰ প্ৰথমটো সমজিলা কাৰ্যালয় নদুৱাৰত আৰম্ভ হৈছে আৰু মই বিশ্বাস কৰোঁ যে অহা এবছৰ বা 16 মাহৰ বা 18 মাহৰ ভিতৰত এই সমজিলাৰ নিৰ্মাণৰ কামো সমাপ্ত হ'ব আৰু ইয়াৰ পৰাই নদুৱাৰ সমষ্টি নদুৱাৰ সমজিলাৰ কাম-কাজ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব। মই পুনৰবাৰ নদুৱাৰৰ ৰাইজক ধন্যবাদ জনাইছো। যেতিয়া ইয়াতে মহকুমাৰ দাবী আছিলে, তাৰ সীমা বেলেগ আছিলে, আয়তন বেলেগ আছিলে, কিন্তু আজি আমি নদুৱাৰ সমষ্টিৰ প্ৰত্যেকখন গাঁৱক সামৰি প্ৰত্যেকটো বুথ কেন্দ্ৰক সামৰি আজি আমি নদুৱাৰ সমজিলাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, বিগত কেইটামান বছৰত সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত নদুৱাৰ সমষ্টিৰ উন্নয়নে এক নতুন দিগন্তলৈ ধাৱমান হৈছে। নদুৱাৰ সমষ্টিৰ ঐতিহ্য অসমৰ ভাওনা সংস্কৃতিৰ এক কেন্দ্ৰবিন্দু। 12 চহৰীয়া ভাওনা ক্ষেত্ৰলৈ পকামূৰীয়া পথাৰৰ মাটি অধিগ্ৰহণ কৰি তেওঁলোকক নিজস্ব মাটি চৰকাৰে ক্ৰয় কৰি গতাই দিবলৈ সক্ষম হৈছে। 12 চহৰীয়া ভাওনাৰ এক প্ৰকল্প নিৰ্মাণ হৈছে। চকীঘাটত ল কলেজৰ নিৰ্মাণ হৈছে। অধ্যাপক অধ্যাপিকাৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু খুব সোনকালেই ল কলেজত শ্ৰেণী আৰম্ভ হ'ব। চতিয়াৰ আউটডোৰ ষ্টেডিয়াম মোৰ উদ্বোধন কৰাৰ এক প্ৰাপ্তিৰ আনন্দ মই অনুভৱ কৰিছিলোঁ। আজি নাগ শংকৰতো আউটডোৰ আৰু ইনডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ আৰু তাৰ ব্যৱহাৰৰ কাম তীব্ৰ গতিত আৰম্ভ হৈছে। নদুৱাৰৰ সমজিলাই নদুৱাৰ সমষ্টিলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে। চতিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ কাম আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰৰ আগ্ৰহত সম্পূৰ্ণ CBSE পাঠ্যক্ৰমেৰে জামুগুৰিত আদৰ্শ বিদ্যালয় আৰম্ভ হৈছে। চৰকাৰে অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ সংকল্প লৈছিলে। আমি গোটেইবোৰ সমষ্টিত এতিয়ালৈকে পৰা নাই, কিন্তু চতিয়াত ইতিমধ্যে জামুগুৰিত আদৰ্শ বিদ্যালয়ৰ কাম আৰম্ভ হৈছে। অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সজাই পৰাই তোলাৰ বাবে ডন বস্কো সেণ্ট মেৰিজৰ দৰে সুন্দৰ একোটা ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে এক প্ৰয়াস আৰম্ভ কৰিছিল। আজি মই গৌৰৱ অনুভৱ কৰোঁ, চতিয়া সমষ্টিৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, পানপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নবিল চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজ্য চৰকাৰে 8 কোটি টকাকৈ অনুমোদন দি এই বিদ্যালয়কেইটাৰ নতুন ভৱনৰ নিৰ্মাণৰ কাম হাতত লৈছে। মই আপোনালোকক বিশ্বাস দিব বিচাৰো যে চতিয়া সমষ্টি বা নদুৱাৰ সমষ্টিৰ প্ৰত্যেকখন হাইস্কুললৈ মই 8 কোটি টকাকৈ আগবঢ়াম। পৰ্যায়ক্ৰমে এটা এটাকৈ এই নদুৱাৰ সমষ্টিৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলসমূহলৈ 8 কোটিকৈ টকা দি থৈ যাম আৰু
ডন বস্কো সেন্ট মেৰিজতকৈ অতি ধুনীয়া ভৱনেৰে নদুৱাৰ সমষ্টিৰ প্ৰত্যেকখন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আমি সুসজ্জিত কৰি নিৰ্মাণ কৰিম। চতিয়ালৈ আহিছিলো, ৰাইজে চতিয়াৰ সাপ্তাহিক বজাৰৰ কথা কৈছিলে। ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত ইনডোৰ ষ্টেডিয়ামৰ আগ্ৰহ প্ৰকাশ কৰিছিলে আৰু ছাত্ৰী নিবাসৰ আগ্ৰহ প্ৰকাশ কৰিছিলে। আজি আটাইবোৰ আঁচনি পূৰ্ণ গতিত আৰম্ভ হৈছে। ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত ইণ্টিগ্ৰেটেড BEd কোৰ্চ আৰম্ভ হোৱা আমাৰ সমগ্ৰ সমষ্টিটোৰ বাবে এক গৌৰৱ আৰু প্ৰাপ্তিৰ আনন্দ হৈ পৰিছে। আজি আমি বাৰে চহৰীয়াত 1000 লোক বহিব পৰাকৈ অডিটৰিয়ামৰ ব্যৱস্থা কৰা হৈছে। স্পৰ্টছ ট্ৰেইনিং চেণ্টাৰৰ বাবে আজি মই ঘোষণা কৰি গৈছিলো, চতিয়াত এটা ট্ৰেইনিং চেণ্টাৰ, 8 লেন ট্ৰেক, গেলাৰী কৰি চতিয়া ষ্টেডিয়ামটোক আৰু অধিক সুন্দৰ কৰাৰ বাবেও প্ৰচেষ্টা আগবাঢ়িছে। 1942 চনৰ গণ আন্দোলনত স্বাধীনতা আকাংক্ষী লোকসকলৰ এক প্ৰেৰণাৰ প্ৰতিভূ হৈ পৰা আমাৰ চতিয়া থানাকো ৰাজ্য চৰকাৰে 5 কোটি টকাৰে অসমৰ নৱপ্ৰজন্মৰ বাবে এক ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্মাণৰ কামত আমি ইতিমধ্যে আগবাঢ়িছো। চকীঘাটৰ দীঘলী চাপৰিত ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট নিৰ্মাণ কৰা হৈছে আৰু অসমৰ প্ৰথমটো টাইলছ উৎপাদনৰ ফেক্টৰী ইতিমধ্যে তাত নিৰ্মাণৰ কাম তীব্ৰ গতিত আগবাঢ়িছে। চতিয়াৰ এই ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখন আমি 375 বিঘাৰ পৰিৱৰ্তে চকীঘাটৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখন আমি 2000 বিঘা ভূমিলৈ আমি সম্প্ৰসাৰিত কৰিব খুজিছো, যাতে অসমৰ ঔদ্যোগিকৰণৰ যি এক নতুন পৰিৱেশ আৰম্ভ হৈছে, এডভান্টেজ অসমৰ জৰিয়তে তাৰো সুবিধা যাতে আমি নদুৱাৰ সমষ্টিৰ ৰাইজক দিব পাৰো। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আমি কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, এই গোটেই আঁচনিসমূহ যোৱা কেইটামান বছৰত নিৰ্মাণ হৈছে। কংগ্ৰেছৰ দিনত আঁচনি নাছিলে, বিকাশ নাছিলে। কংগ্ৰেছৰ দিনত অৰুণোদয় নাছিলে। কংগ্ৰেছৰ দিনত মহিলা উদ্যমিতা নাছিলে। কংগ্ৰেছৰ দিনত বিনামূলীয়া নামভৰ্তি নাছিলে, স্কুটি নাছিলে, চাইকেল নাছিলে। কংগ্ৰেছৰ দিনত নিযুত মইনা আঁচনিও নাছিলে। কংগ্ৰেছৰ দিনত কৃষক সন্মান আঁচনিও নাছিলে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ আঁচনিও নাছিলে। মহকুমাৰ বাবে মানুহে আন্দোলন কৰিছিলে, সমজিলাৰ ব্যৱস্থাও নাছিলে। 15টা বছৰ কংগ্ৰেছে কেৱল মাত্ৰ ধুতি, কম্বল আৰু লুঙি এইকেইটা পদাৰ্থৰে অসমৰ ৰাজনীতি কৰিছিলে। আজি আমি অসমৰ জনজীৱনলৈ পৰিৱৰ্তন নমাই আনিবলৈ প্ৰচেষ্টা কৰিছো। আজি যদি আমি চাবলৈ যাওঁ, চকীঘাটৰ দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সম্পূৰ্ণ প্ৰতিচ্ছবি সলনি কৰি পেলালে। আজি গুৱাহাটী আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মাজত যি পৰিৱেশ আছিল, দূৰত্ব আছিল, সেই দূৰত্ব কমাই পেলালে। কলীয়া ভোমোৰা দলঙৰ দ্বিতীয়খন দলং, মিছন চাৰিআলিৰ ওপৰত ফ্লাইঅভাৰ, উৰণীয়া সেতু, আজি বিশ্বনাথত মেডিকেল কলেজ, ৰূপৱে, গহপুৰত কনকলতা বিশ্ববিদ্যালয়, গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল, বিহপুৰীয়াত মাধৱদেৱ ক্ষেত্ৰ, মাধৱদেৱ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰত মেডিকেল কলেজ, ধেমাজিত মেডিকেল কলেজ,
গোগামুখত ICAR ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চৰ কেন্দ্ৰ আজি ক'ব গ'লে আমাৰ চৰকাৰৰ দিনতে তেজপুৰৰ পৰা জোনাইলৈ এক অভূতপূৰ্ব উন্নয়নে আজি ৰাইজৰ সন্মুখলৈ লৈ আহিবলৈ আমি সক্ষম হৈছো চৰকাৰৰ জনদৰদী আঁচনিসমূহে ৰাইজৰ সমাদৰ লাভ কৰিছে যোৱা কালি বিহালীত 23,000 মহিলাক আমি মহিলা উদ্যমিতা আঁচনি বিতৰণ কৰিছো আৰু কেইদিনমানৰ ভিতৰতে পদ্ম হাজৰিকা ডাঙৰীয়াই মোক যেতিয়াই সময় দিয়ে আপোনালোকৰ মাজলৈ আহি নদুৱাৰ সমষ্টিৰ আইমাতৃসকলকো মহিলা উদ্যমিতা আঁচনিৰ চেক আপোনালোকক প্ৰদান কৰিবৰ বাবে মই ইচ্ছা প্ৰকাশ কৰিম পদ্ম হাজৰিকা ডাঙৰীয়াই মোক যিটো দিনেই দিয়ে সেই দিনটোতে আহি আপোনালোককো মই এই চেকসমূহ বিতৰণৰ মোৰ প্ৰতিশ্ৰুতি মই পুনৰ এবাৰ দোহাৰিছো শ্ৰদ্ধাৰ ৰাইজ বিকাশ এক নিৰন্তৰ প্ৰক্ৰিয়া 2021 চনত আহোঁতে আমাৰ যি কল্পনা আছিল 2025 চনে সেই কল্পনাৰ পৰিৱৰ্তন ঘটায় মানুহৰ আশা মানুহৰ আকাংক্ষা বৃদ্ধি পায় মানুহে আকাশখনলৈ চাই থাকে আৰু মানুহে মনত সপোন দেখে যে আকাশখন চুই চাব পাৰি নেকি বাস্তৱত আকাশখন চুই চাব পাৰি নে নাই মই নাজানো কিন্তু আকাশ চুবৰ মন সকলোৰে থাকে আৰু সেই মনক আমি বান্ধিও ৰাখিব নোৱাৰো চতিয়া সমষ্টি নদুৱাৰ সমষ্টিয়ে উন্নয়নৰ নতুন দিগন্তলৈ যাব বিচাৰে আৰু নদুৱাৰ সমষ্টিৰ আশা আকাংক্ষাক আমি সন্মান জনাব লাগিব আৰু প্ৰতিবাৰে যেতিয়া নদুৱাৰলৈ আহো পদ্ম হাজৰিকা ডাঙৰীয়াই নতুন কথা কয় আৰু ময়ো নতুনকৈ কিবা এটা কৰি যোৱাৰ সংকল্প লওঁ আৰু ভগৱানৰ আশীৰ্বাদত প্ৰত্যেকটো কামেই আমি ধৰাতলত আনিবলৈ আজিলৈকে সক্ষম হৈছো ইটাখোলাৰ পৰা তিৱাৰী পাল হৈ চতিয়া দীপলঙালৈকে এই 20 কিলোমিটাৰৰ পথটো অসম মালা আঁচনিৰ জৰিয়তে সুন্দৰকৈ সজাই পৰাই তুলিবলৈ পদ্ম হাজৰিকা ডাঙৰীয়াই মোক বহু দিনৰ পৰা অনুৰোধ কৰি আহিছিল আজি মই আপোনালোকক ঘোষণা কৰিবলৈ পাই আনন্দিত হৈছো যে এই বছৰতে ইটাখোলাৰ পৰা তিৱাৰী পাল চতিয়া দীপলঙা হৈ এই 20 কিলোমিটাৰৰ বিশাল পথটো অসম মালা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব শ্ৰদ্ধাৰ ৰাইজ হিলধিদাৰী নদীৰ ওপৰত বিশ্বনাথ পানপুৰ পথত এখন RCC ব্ৰিজ নিৰ্মাণৰ বাবে বহু দিনৰ পৰা পদ্ম হাজৰিকা ডাঙৰীয়াই দাবী জনাই আহিছিল পানপুৰত ৰাস্তা আৰু বান এই সমগ্ৰ আঁচনিটোৰ বাবে আজিৰ সভাতে মই 7 কোটি টকা ইয়াতে ঘোষণা কৰিছো শ্ৰদ্ধাৰ ৰাইজ আমাৰ ৰাইজৰ এক সপোন আছে যে চাৰিদুৱাৰত এখন নতুন মহাবিদ্যালয় হ'ব লাগে আমাৰ ৰাইজৰ আশা আছে যে টুপিয়া চাৰিদুৱাৰ আৰু জামুগুৰিত ষ্টেডিয়াম হ'ব লাগে আজিলৈকে আমি সমষ্টিৰ ষ্টেডিয়াম নিৰ্মাণ কৰিছো ব্লক বা গাঁৱত আমি তেনেকৈ ষ্টেডিয়াম নিৰ্মাণ কৰা নাই পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহে মোৰ মনতো নতুন চিন্তাৰ খোৰাক যোগাইছে সময়ত মই আহি আপোনালোকক এই বিষয়েও ইতিবাচক কথা কম আজি মাত্ৰ মই চিন্তা কৰাৰ কাৰণে কিছু সময় বিচাৰিছো চাৰিদুৱাৰত মহাবিদ্যালয় বিবেচনা কৰাৰ বাবে মই অত্যন্ত আগ্ৰহী এটাই মাত্ৰ মোৰ অনুৰোধ যে শিক্ষা বিভাগে ওচৰৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হাইস্কুল সমূহৰ যিখিনি ষ্টুডেন্ট কেপাসিটি তাক আমি এবাৰ পৰীক্ষা কৰিম আৰু পৰ্যাপ্ত যদি ছাত্ৰ ছাত্ৰী থাকে মই আজিয়ে আপোনালোকক কৈছো যে চাৰিদুৱাৰতো আমি এখন কলেজ আপোনালোকক নিশ্চিতভাৱে বনাই দিম পুনৰ এবাৰ নদুৱাৰৰ ৰাইজক আজিৰ এই সুন্দৰ দিনটোত মই ধন্যবাদ জনাইছো
যোৱাকালি আমাৰ ৰাজ্য চৰকাৰে 3টা গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰিছে। মই মাত্ৰ এই 3টা আঁচনিৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো। মহিলা উদ্যমিতা আঁচনি আপোনালোক সকলোৱে জানে। আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰথম পৰ্যায়ত 10,000, পৰৱৰ্তী পৰ্যায়ত 25,000, তৃতীয় পৰ্যায়ত 50,000 এক সুন্দৰ আঁচনি আমি নিৰ্মাণ কৰিছো। যোৱাকালি 42 তাৰ আৰম্ভ হ'ল। এতিয়া বাকী 125টা সমষ্টিত আমি বিধায়কসকলৰ লগত কথা পাতি আলোচনা কৰি এটা এটাকৈ আমি সভা কৰি আপোনালোকক দি যাম আৰু যোৱা 1 এপ্ৰিল তাৰিখে এই আঁচনিটোৰো শুভ উদ্বোধন কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো। যোৱা কালিৰে পৰা অসমৰ ইলেক্ট্ৰিচিটিৰ দাম প্ৰতি ইউনিটত আমি 1 টকাকৈ হ্ৰাস কৰিছো আৰু ৰাইজে আৰ্থিকভাৱে কিছু হলেও ইয়াৰ পৰা উপকৃত হ'ব। যদি ভগৱানে আশীৰ্বাদ কৰে, ৰাইজৰ আশীৰ্বাদ থাকে, এই বছৰৰ নৱেম্বৰ ডিচেম্বৰলৈকে আৰু 1 টকা বা 50 পইচা ইলেক্ট্ৰিচিটিৰ দাম কমাই দিবলৈ আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, কন্যকাই অসমৰ কৃষি আন্দোলনৰ এক নতুন পটভূমি নিৰ্মাণ কৰিছিলে। গৰুখুটিয়ে সেই কৃষিৰ আকাংক্ষাক আৰু অধিক আগুৱাই লৈ গ'ল। আমি অসমৰ কৃষকসকলৰ বাবে নিৰন্তৰ কাম কৰিছো। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান যোজনাৰ ধন আজি 12 লাখ কৃষকে লাভ কৰে। এই কৃষিৰ ওপৰত যি নতুন এক আমি আন্দোলন আৰম্ভ কৰিছো, তাৰ লগত ৰজিতা খুৱাই যোৱাকালি আমি সিদ্ধান্ত লৈছিলো যে ধানৰ প্ৰতি কুইণ্টলত 2021 চনত ধান 600 টকা কুইণ্টলত বিক্ৰী কৰা হৈছিল। 2300 টকালৈকে আমি লৈ আহিলো। যোৱাকালিৰ পৰা ধান ৰাজ্য চৰকাৰে 2550 টকাত কৃষকসকলৰ পৰা কিনিব আৰু সৰিয়হ 6450 টকাকৈ কিনিব। যোৱাকালি মই এজন বিহালীত কৃষকক লগ পাইছিলো। 100 কুইণ্টল সৰিয়হ বিক্ৰী কৰিছে। মই তেওঁক সুধিছিলো যে আপুনি কিমান টকা পাব? তেওঁ মোক কৈছিলে যে মই প্ৰায় 7 লাখ টকা পাম। চৰকাৰী চাকৰি কৰিলেও যদি বেয়া কাম নকৰো, ইমান টকা আমি উপাৰ্জন কৰিব নোৱাৰো। সেইবাবে মই আহ্বান জনাম যে দুগ্ধ পালন, কৃষি এই ধৰণৰ জীৱিকাসমূহ অসমৰ বাহিৰৰ পৰা এনে ধৰণৰ বয় বস্তু অনাৰ পৰিৱৰ্তে আমি ৰাজ্যখনত এক আত্মনিৰ্ভৰশীল অৰ্থনীতি নিৰ্মাণ কৰিব লাগিব। আৰু যোৱাকালি দিনটোত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও উপযুক্ত ধন আগবঢ়াই কৃষি অৰ্থনীতিক এটা গঢ়াৰ দিশত আমি এক অভূতপূৰ্ব পদক্ষেপ ল'বলৈ সক্ষম হৈছিলো। শ্ৰদ্ধাৰ ৰাইজ, এটা কথাৰে সামৰণি মাৰিম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক জনধন একাউণ্ট দিছিলে। তাৰ কাৰণে আজি অৰুণোদয় আঁচনিৰ ধন আপোনালোকলৈকে মাহত আহে। সৰুকৈ আমি আৰম্ভ কৰিছিলো 18 লাখ মহিলাৰে। চাওঁতে চাওঁতে এই বছৰ আমি প্ৰতিটো সমষ্টিত আৰু অসমত 40 লাখ মহিলাক আমি অৰুণোদয় আঁচনি প্ৰদান কৰাৰ দিশত আগবাঢ়িছো। নদুৱাৰ সমষ্টিটো নিৰ্বাচন হৈছে। পদ্ম হাজৰিকা ডাঙৰীয়াই মোক কৈছে যে সকলোৱে পাইছে, কিন্তু 2-3 হাজাৰ মহিলা এতিয়াও অৰুণোদয়ৰ পৰা বাদ পৰি গৈছে। মই নদুৱাৰ সমষ্টিৰ বাবে নতুনকৈ আৰু 3000 মহিলাক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছো। আৰু তাৰ ফলত যি 2-এগৰাকী মহিলাই এতিয়াও অৰুণোদয় নোপোৱাৰ অভিযোগ আছে, সেইখনো
আমাৰ বিধায়ক মহোদয়ে নিষ্পত্তি কৰি দিব পাৰিব। ৰেচন কাৰ্ড হ'ল, ৰেচন কাৰ্ডৰ লগত আয়ুষ্মান ভাৰত, বিনামূলীয়া চাউল। এইবাৰৰ পৰা আমি ৰেচন কাৰ্ডৰ লগত দালি, নিমখ আৰু চেনি বজাৰতকৈ কম দামত আপোনালোকৰ হাতত তুলি দিম। দালিৰ দাম যদি বজাৰত 100 টকা হয়, আমি আপোনালোকক 75 টকাত দিম। চেনিৰ দাম যদি বজাৰত 60 টকা হয়, আমি আপোনালোকক 20 টকা 25 টকা কমত অৰ্থাৎ 35 টকাত দিম। আৰু যদি নিমখৰ দাম বজাৰত 30 টকা হয়, আপোনালোকক আমি 20 টকা দামত দিম। অৰ্থাৎ দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালটোক সহায় কৰাৰ বাবে আমাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা অব্যাহত থাকিব। চাউল, দালি, নিমখ, চেনি এই গোটেইবিলাক আপোনালোকে যাতে সুলভ মূল্যত কিনিব পাৰে, তাৰ ব্যৱস্থা আমি হাতত ল'ম। আৰু পৰ্যায়ক্ৰমে আৰু বহুত সামগ্ৰী, চাহপাতো মই এনেকৈ বিনামূলীয়া দিয়াৰ কথা চিন্তা কৰি আছো। ভৱিষ্যতলৈ এনেকৈ সামগ্ৰীবিলাকো আমি আগবঢ়াই গৈ থাকিম। অসমৰ প্ৰতিগৰাকী 3টা কাম আমি কৰিম। শিক্ষাৰ বাবে দেউতাক মাকে চিন্তা কৰিব নালাগে, ল'ৰা ছোৱালীৰ শিক্ষাৰ পুৰা কাম মামাই কৰিব। এইটো হ'ল এটা সংকল্প। দ্বিতীয় হ'ল মহিলাসকলে নিজৰ উপাৰ্জনেৰে নিজৰ ভৰিত থিয় দিব। আৰু তৃতীয় হ'ল যে আমাৰ অসমৰ দুখীয়া মধ্যবিত্ত শ্ৰেণীটোৱে অন্তত ভাত সাজ খাবৰ কাৰণে চিন্তা নকৰিব। এইকেইটা লক্ষ্যৰে আমি আগবাঢ়িছো। আমি সফল হ'ম। ৰাইজৰ আশীৰ্বাদত আমি অসমক নতুন দিগন্তলৈ লৈ যাম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধনৰ এই গৌৰৱময় ক্ষণটোত নদুৱাৰৰ ৰাইজক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।